নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমকেম ৱাৰ্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ ল'ৰা ছোৱালীবোৰ বিশেষকৈ যিবোৰে 2024ত আমাৰ মেট্ৰিকৰ এক্সাম দিব সেইসকলৰ বাবে জেনাৰেল ছায়েন্সৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মডেল কুৱেশ্যন পেপাৰখনৰ তিনিটা খণ্ড আহিব। আজি মই প্ৰথম খণ্ডত ছেকশ্যন এৰ 45 মাৰ্কছ আলোচনা কৰিম। যদি তোমালোকক ভাল লাগে তেনেহ'লে মই দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড এই কুৱেশ্যন পেপাৰখনৰ লৈ আহিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। প্ৰথমতে ছেকশ্যন এত আমি চাম কিছুমান MCQ কুৱেশ্যন, কিছুমান খালী ঠাই পূৰণ কৰা বা সত্য অসত্যটো বিচাৰি উলিওৱা। প্ৰথমটো কুৱেশ্যন হ'ল যে তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়। আমাক দিছে চিলিকন দিছে অপশ্যনত, জাৰ্মেনিয়াম দিছে, বৰণ দিছে আৰু এলুমিনিয়াম দিছে। আমি সকলোৱে জানো চিলিকন আমাৰ ধাতুকল্প হয়, জাৰ্মেনিয়াম বৰণো আমাৰ ধাতুকল্প হয়, কিন্তু এলুমিনিয়াম আমাৰ কি ধাতুকল্প নহয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। ঠিক আছে। প্ৰথম অপশ্যন দিয়া আছে আমাক ছ'ডিয়াম ক্লৰাইড, দ্বিতীয় অপশ্যন দিয়া আছে ছ'ডিয়াম কাৰ্বনেট, তৃতীয় অপশ্যন দিয়া আছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক কি এমনিয়াম ক্লৰাইড। তো ছ'ডা এচিড যিটো আমি অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰোঁ সেইটো হ'ল আমাৰ কি ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ঠিক আছে। গতিকে অপশ্যন চি কাৰেক্ট হ'ব আমাৰ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ। বনস্পতিজাত মানে কোনবোৰৰ কথা কৈছে, যিবোৰ আমাৰ বনস্পতিজাত দ্ৰব্য, গছ গছনি, শাক পাচলি এইবোৰ যে আছে, এইবোৰ যেতিয়া পচি যায় তেতিয়া এটা বিক্ৰিয়া সংঘটিত হয়। সেই বিক্ৰিয়াটো কি তাপবৰ্জী নে তাপগ্ৰাহী নে দুয়োটা নে ওপৰৰ এটাও নহয়। ঠিক আছে। তো এই বিক্ৰিয়াটো কি বিক্ৰিয়া? এই বিক্ৰিয়াটো হ'ল আমাৰ কি তাপবৰ্জী বিক্ৰিয়া। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে ছলেনয়েডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হ'লে চৌম্বক ক্ষেত্ৰ প্ৰবাহিত প্ৰবাহৰ দিশত বাঢ়িব, প্ৰবাহিত প্ৰবাহৰ দিশত কমিব, সকলো সময়তে একেই থাকিব আৰু শূন্য হ'ব। তো এইটো এনচাৰ হ'ব কি আমাৰ এইটো অপশ্যন চি কাৰেক্ট আমাৰ। সকলো সময়তে কি একেই থাকিব। যে ছলেনয়েড এটাৰ মাজেৰে যদি আমি বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত কৰোঁ তেনেহ'লে ছলেনয়েডৰ ভিতৰত চৌম্বক ক্ষেত্ৰ সকলো সময়তে কি থাকিব একেই থাকিব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। ঠিক আছে। আমাক চাৰিটা সঁজুলি দিয়া আছে। এই চাৰিটাৰ ভিতৰত কোনটো আমাৰ বৰ্তনীত বিভৱভেদ নিৰ্ণয় কৰিবলৈ ব্যৱহৃত বা ব্যৱহাৰ কৰা হয়। আমাক অপশ্যন দিয়া আছে এমিটাৰ, ভল্টমিটাৰ, গেলভেনোমিটাৰ আৰু মাল্টিমিটাৰ। ঠিক আছে। তো এইটো আমাৰ কোনটো হ'ব? এইটো হ'ব আমাৰ কি ভল্টমিটাৰ হ'ব এনচাৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস। ঠিক আছে। বায়ু শক্তি, নিউক্লিয় শক্তি, ভূতাপীয় শক্তি আৰু তৰংগ শক্তি। তো এইটো কোনটো হ'ব এনচাৰ আমাৰ? এইটো হ'ব আমাৰ কি নিউক্লিয় শক্তি। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে তলত উল্লেখিত কোনে অজন স্তৰ অৱক্ষয় কৰিব পাৰে। এইটো হ'ব কি আমাৰ? এইটো হ'ব আমাৰ কি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। তো তোমালোকে চোৱা খাদ্য শৃংখল গঠন কৰিব কোনটো। প্ৰথম অপশ্যন দিয়া আছে আমাক ঘাঁহ, ঘেঁহু আৰু আম। দ্বিতীয় অপশ্যন দিয়া আছে ঘাঁহ, ছাগলী আৰু মানুহ। তো অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। কিয়নো কাৰণ ঘাঁহ কোনে খায়? ছাগলীয়ে খায়। ঠিক আছে। ছাগলীক আকৌ কোনে খায়? মানুহে খায়। গতিকে এইটো এটা কি হ'ব? খাদ্য শৃংখল হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক যে তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয়। তো কোনটোৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয় বা চকুৰ লেন্সৰ যিটো ফকাছ দৈৰ্ঘ্য আছে সেইটো কি হয়? কম বেছি হয়। তো এইটো অপশ্যন হ'ব আমাৰ কি চিলিয়াৰী পেশীৰ বাবে। ঠিক আছে। চকুত থকা চিলিয়াৰী পেশীৰ বাবে চকুৰ লেন্সৰ কি হয়? বক্ৰতা বা ফকাছ দৈৰ্ঘ্য কি হয়? কম হয় বা বেছি কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হ'লে লেন্সখনৰ ক্ষমতা কিমান হ'ব। তো লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হ'লে ক্ষমতা কিমান হ'ব? ক্ষমতা 1 ডায়েপ্টাৰ হ'ব। কাৰণ আমি জানো কি লেন্স এখনৰ ক্ষমতা P = 1/f। ঠিক আছে। যিহেতু ফকাছ দৈৰ্ঘ্য 1 মিটাৰ গতিকে লেন্সখনৰ ক্ষমতাও কিমান হ'ব? 1 ডায়েপ্টাৰ হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে যে তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঠিক আছে। আমাক কুৱেশ্যনত দিয়া আছে যে অৱতল দাপনে গঠিত প্ৰতিবিম্ব। অৱতল দাপনে কেনেধৰণৰ প্ৰতিবিম্ব গঠন কৰে। ঠিক আছে। তো অবল দাপনে গঠিত প্ৰতিবিম্ব সৎ আৰু সংকুচিত হ'ব পাৰে, সৎ আৰু বিবৰ্ধিত হ'ব পাৰে। ঠিক আছে। অসৎ আৰু বিবৰ্ধিত হ'ব পাৰে। গতিকে ইয়াত A, B, C আমাৰ ওপৰৰ আটাইকেইটা অপশ্যনে কি হ'ব? শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক যে কাছৰ প্ৰতিসৰণাংক 1.5 হ'লে কাছত পোহৰৰ দ্ৰুতি হ'ব। এইটো কিমান হ'ব? এইটো এনচাৰ আহিব আমাৰ 2 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে
গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় কোষৰ কোনটো অংশত কোষৰ কোষপৰশত নে মাইটকণ্ড্ৰিয়াত নে কোষাবৰণত নে গলগী বডিত তো এইটো হ'ব কি আমাৰ কোষপৰশত নেক্সট কোৱেশ্চনটো কৈছে আমাক যে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ বাবে কোষীয় মুদ্ৰা হ'ল ADP AMP ATP অৰ CO2 এইটো কি হ'ব এইটো হ'ব আমাৰ আনসাৰ ATPৰ ফুল ফৰ্ম কি এডিনোসিন ট্ৰাইফসফেট নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক বোলা হয় এটোক আমি কি বুলি কওঁ এটোক আমি সাইনেপস বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ যে তলৰ কোনবিধ বা তলৰ কোনটো এবিধ উদ্ভিদ হৰমন ঠিক আছে ইয়াত কোনটো এবিধ উদ্ভিদ হৰমন ইয়াতে সাইটোকাইনিন এবিধ কি আমাৰ উদ্ভিদ হৰমন কিয়নো কাৰণ সাইটোকাইনিনে কি কৰে উদ্ভিদৰ কোষৰ বিভাজনত সহায় কৰে ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে আমাক যে ভিন্ন অঙ্গ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অঙ্গৰ পৰাই নতুন এটা প্ৰজন্ম জীৱ উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক বোলা হয় ঠিক আছে তো এইটো এনসাৰ হ'ব কি আমাৰ পুনৰ্জীৱন নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় এমিবাত প্যাৰামেচিয়াম আৰু প্লেনেৰিয়া তো দ্বিবিভাজন প্ৰক্ৰিয়া কি হয় ওপৰৰ আটাইকেইটাতে সংঘটিত হয় এমিবাতো আমি দ্বিবিভাজন প্ৰক্ৰিয়া দেখা পাওঁ প্যাৰামেচিয়াম আৰু প্লেনেৰিয়া এই আটাইকেইটাতে আমি কি দেখা পাওঁ দ্বিবিভাজন প্ৰক্ৰিয়া দেখা পাওঁ গতিকে অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট নেক্সট কোৱেশ্চনটো দিয়া আছে কি যে সমহস্ত অঙ্গৰ এটা উদাহৰণ ঠিক আছে সমহস্ত অঙ্গ এটাৰ উদাহৰণ ইয়াতে কোনটো সমহস্ত অঙ্গৰ উদাহৰণ হ'ব অপশ্যন সি ঠিক আছে পাৰৰ পাখি আৰু মানুহৰ হাত কি সমহস্ত অঙ্গৰ উদাহৰণ নেক্সট কোৱেশ্চন আমাক দিয়া আছে যে তলৰ কোনজন ক্ৰোমোজোমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব সেইটো আমাৰ কি ক্ৰোমোজোম হ'ব এইটো আমাৰ XY ক্ৰোমোজোম হ'ব নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে 3 নম্বৰ কোৱেশ্চন কিছুমান খালি ঠাই পূৰণ কৰিব দিছে ঠিক আছে প্ৰথমটো কি দিছে যে চাপ সংকুচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদানবিধ হ'ল তো প্ৰাকৃতিক গেছৰ প্ৰধান উপাদানবিধ কি প্ৰধান উপাদানবিধ হ'ল আমাৰ কি মিথেন মিথেনৰ সংকেত কি CH4 ঠিক আছে প্ৰাকৃতিক গেছৰ প্ৰধান উপাদানবিধ কি আমাৰ মিথেন তাৰপিছত এটা কোৱেশ্চন দিয়া আছে যে তলৰ বিক্ৰিয়াটোৰ বিক্ৰিয়াজাত পদাৰ্থ X হ'ল এটা বিক্ৰিয়া দিয়া আছে বিক্ৰিয়াটোত কি আছে আইৰণ পানীৰ লগত পানী একচুৱেলি এইটো 2 নহয় এইটো গেছ হ'ব ঠিক আছে আইৰনে কি কৰিছে পানীৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি X আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে কৈছে আমাক X টো কি হ'ব তো আমাৰ X টো কি হ'ব আমাৰ কোৱাচোন তোমালোকে Fe3O4 হ'ব ঠিক আছে তো আইৰনে পানীৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু লগতে আইৰণৰ এটা অক্সাইড উৎপন্ন কৰে আৰু এই অক্সাইডটো হ'ল কি আমাৰ Fe3O4 ঠিক আছে নেক্সট কৈছে আমাক লোৰ লগত নিকেল আৰু ক্ৰোমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ যাৰ নাম হ'ল ড্যাশ ইয়াক আমি কি বুলি কওঁ ইয়াক আমি নিষ্কলংক তীখা বুলি কওঁ ঠিক আছে তাৰপিছত দিছে ড্যাশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে তো এইটো কি হ'ব ড্যাশত কি হ'ব আমাৰ শ্বসন হ'ব ঠিক আছে শ্বসন হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে নেক্সট কোৱেশ্চন দিছে আমাক কোৱেশ্চন নম্বৰ 5 খালি ঠাই পূৰণ কৰিব দিছে যে ড্যাশ আৰু ড্যাশ হ'ল এপাহ ফুলৰ প্ৰজনন অংগ য'ত কোষবিলাক থাকে তো পুংকেশৰ আৰু স্ত্ৰীকেশৰ হ'ল এপাহ ফুলৰ প্ৰজনন অংগ য'ত জনন কোষবিলাক থাকে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 6 যে ফিডবেক পদ্ধতিৰ দ্বাৰা ড্যাশৰ ক্ৰিয়া নিয়ন্ত্ৰণ হয় ফিডবেক পদ্ধতিৰ দ্বাৰা কি কৰা হয় হৰমনৰ ক্ৰিয়া নিয়ন্ত্ৰণ হয় তাৰপিছত দিছে কোৱেশ্চন নম্বৰ 7 গাড়ীৰ পিছফালে চোৱাত ড্যাশ দাপন ব্যৱহৃত হয় গাড়ীৰ পিছফালে চোৱাত কি দাপন ব্যৱহাৰ কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন দিছে আমাক বৈদ্যুতিক জেনাৰেটৰত ড্যাশ শক্তিৰ পৰা ড্যাশ শক্তিলৈ ৰূপান্তৰ হয় বৈদ্যুতিক জেনাৰেটৰত যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় নেক্সট দিছে আমাৰ কোৱেশ্চন নম্বৰ 9 যে খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হ'ল ড্যাশ খাদ্য শৃংখলৰ তৃতীয় স্তৰটো কি গৌণ উপভোক্তা তাৰপিছত কোৱেশ্চন নম্বৰ 10 দিছে আমাক যে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে ড্যাশ গেছৰ উৎপন্ন হয় এটো কি গেছৰ উৎপন্ন হয় কাৰ্বন মনোক্সাইড গেছৰ উৎপন্ন হয় নেক্সট কোৱেশ্চন দিছে আমাক কোৱেশ্চন নম্বৰ 4 যে অতি চমুকৈ উত্তৰ দিয়া প্ৰথম কোৱেশ্চনটো দিছে আমাক যে সোডিয়াম পটাছিয়াম ক্যালসিয়াম আৰু মেগনেছিয়ামৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম তো এইকেইটাৰ ভিতৰত আমাৰ মেগনেছিয়ামৰ সক্ৰিয়তা কি হয় আটাইতকৈ কম হয় তাৰপিছত কৈছে যে জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই এবিধ বগা পাউডাৰ উৎপন্ন হয় বগা পাউডাৰ বিধৰ ৰাসায়নিক সংকেত লিখা আমি জানো কি যে জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই এবিধ বগা পাউডাৰ উৎপন্ন হয় বগা পাউডাৰ বিধৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম সালফেট ইনটু হাফ H2O ঠিক আছে ইয়াক আমি কি বুলি কওঁ ইয়াক আমি কওঁ প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো কৈছে আমাক থাৰ্মিট বিক্ৰিয়াটো লিখা থাৰ্মিট বিক্ৰিয়াটো কি
যে আইৰণ অক্সাইডৰ লগত যদি আমি এলুমিনিয়ামৰ বিক্ৰিয়া ঘটাওঁ তেনেহ'লে কি উৎপন্ন হয় আইৰণ গলিউত অৱস্থাত পোৱা যায় আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হয় আৰু তাৰ লগতে প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় এই বিক্ৰিয়াটোক আমি কি বুলি কওঁ থাৰ্মিট বিক্ৰিয়া বুলি কওঁ নেক্সট কৈছে আমাক সোডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰাৰ ফলত এক বিশেষ ধৰণৰ গেছ উৎপন্ন হয় যাৰ ফলস্বৰূপে নিমিষতে জুই জ্বলি উঠে সেই বিশেষ গেছবিধ চিনাক্ত কৰা এনসাৰটো চোৱা তোমালোকে যে সোডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰাৰ ফলত এক বিশেষ ধৰণৰ গেছ উৎপন্ন হয় যাৰ ফলস্বৰূপে নিমিষতে জুই জ্বলি উঠে সেই বিশেষ গেছবিধ হ'ল কি আমাৰ হাইড্ৰজেন গেছ তাৰপিছত কৈছে যে মানুহ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান এইটো কিমান 25 সেন্টিমিটাৰ তাৰপিছত কৈছে আমাক যে বৈদ্যুতিক আধানৰ একক কি কুলম তাৰপিছত কৈছে আমাক যে চলমান চুম্বকৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল এইটো আমাৰ কোনে আৱিষ্কাৰ কৰিছিল ফেৰাডে মাইকেল ফেৰাডে প্ৰথমে আৱিষ্কাৰ কৰিছিল তাৰপিছত কৈছে কোৱেশ্চন নম্বৰ 8 জৈৱ গেছ মিথেনৰ আনুমানিক শতাংশ কিমান আমাৰ জৈৱ গেছত মিথেনৰ কিমান শতাংশ থাকে 75% থাকে ঠিক আছে নেক্সট কৈছে কোৱেশ্চন নম্বৰ 9 কোনো এজন ব্যক্তিয়ে যদি আইৰনৰ অভাৱগ্ৰস্ত খাদ্য গ্ৰহণ কৰে তেতিয়া কি হ'ব পাৰে তেতিয়া ব্যক্তিজনৰ কি গৰল ৰোগ হ'ব পাৰে ঠিক আছে গলগণ্ড বা ইয়াক আমি কি বুলি কওঁ গৰল ৰোগ বুলি কওঁ ঠিক আছে গলগণ্ড বা গৰল ৰোগ নেক্সট কৈছে জিন এটাৰ সংজ্ঞা তুমি কেনেদৰে দিবা জিন কি জিন হ'ল ডিএনএৰ একোটা খণ্ড মাত্ৰ যি বংশগত চৰিত্ৰসমূহৰ বাহক তাৰপিছত কোৱেশ্চন নম্বৰ 5 দিছে আমাক যে কোনটো সত্য আৰু কোনটো অসত্য নিৰ্ণয় কৰিব লাগে ঠিক আছে প্ৰথম দিয়া আছে কি যে আধুনিক পৰ্যায়বিত তালিকাত মৌলবোৰক 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰীত সজোৱা হৈছে এইটো সত্য কথা আমি সকলোৱে জানো আধুনিক পৰ্যায়বিত তালিকাখনত 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে তাৰপিছত কৈছে অৰ্ধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় এইটো সত্য কথা অৰ্ধক্ষেপণ বিক্ৰিয়াত আমাৰ কি হয় অদ্ৰাব্য লৱণ উৎপন্ন হয় তাৰপিছত কৈছে লৌহ এচিডৰ পৰা অধাতুৱে কি কৰে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব পাৰে তো এইটো আমাৰ কি এইটো সত্য যে লৌহ এচিডৰ পৰা কি কৰিব পাৰে অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব পাৰে তাৰপিছত কৈছে যে কলিফৰ্ম নামৰ বেক্টেৰিয়া সমষ্টিবিধ মানুহৰ মগজুত পোৱা যায় এইটো অসত্য কথা কলিফৰ্ম বেক্টেৰিয়া মানুহৰ মগজুত পোৱা নাযায় তাৰপিছত কৈছে যে কিছুমান উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয় এইটো সঁচা কথা যে কিছুমান উদ্ভিদে কি কৰে শিপা কাণ্ড আৰু পাতৰ যোগেদি আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি কৰে যেনে কি আমি পাতে গজা ক'ব পাৰোঁ ঠিক আছে পাতে গজা পাতৰ পৰা হয় এনে ধৰণৰ আৰু বিভিন্ন উদাহৰণ আছে তো এইটোও কি এইটো আমাৰ সত্য কথা তো আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক দ্বিতীয় আৰু তৃতীয় খণ্ড লাগে তেনেহ'লে নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবা থেংক ইউ সকলোকে